নমস্কাৰ বন্ধুসকল, সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ক'বলৈ আহিছোঁ বিশেষ এটা এপৰ কথা। মানে আজি আপোনাক ক'ম, আপোনাৰ মোবাইলত কিবা ইম্পৰ্টেণ্ট ফটো বা ভিডিঅ' আছিলে, আপুনি ভুলতে ডিলিট কৰি পাইছে। হয়, বহুতৰ লগতে এনেকুৱা হয়, মোৰো হয় কেতিয়াবা। কিবা ইম্পৰ্টেণ্ট ফটো আমি থওঁ বা ডকুমেণ্টছৰ ফটো মাৰি থওঁ বা কিবা আপোনাৰ যিকোনো ইম্পৰ্টেণ্ট ফটো কিবা ভুলৰ পৰা আমি কাটি পাওঁ। কাৰোবাক আপুনি মোবাইলটো দিলে, বাচ্ছা কাৰোবাক ল'ৰা-ছোৱালীক দিলে, সিহঁতৰ ভুলতে আপোনাৰ ফটোখন কাটি পেলাই, দৰকাৰী ফটো আছিলে। ऐसा मत करो मेरी जान। আৰু যদি আপুনি ভাবে ফটোখন মানে আকৌ কিদৰে ৰিকভাৰ কৰোঁ, নিশ্চয় পাৰিব। जोर जोर से बोल के लोगों को स्कीमें बता दे। আপোনালোকৰ এটা এনেকুৱা এপ দেখাম যিটো এপৰ মানে ব্যৱহাৰ কৰি আপোনাৰ 5 বছৰ, 10 বছৰ, 20 বছৰ পুৰণি ফটোও আপুনি ৰিকভাৰ কৰিব পাৰিব। আপুনি ঠিকেই শুনিছে, মই আজি আপোনালোকক এনেকুৱা এটা এপ দেখাম যিটো এপত আপুনি ব্যৱহাৰ কৰি সকলোখিনি মানে পুৰণা ফটো ভিডিঅ' সকলোখিনি ৰিকভাৰ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো স্ক্ৰীনত চাই যাওক, মই সকলোখিনি দেখাই যাম। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, আপুনি যদি আপোনাৰ পুৰণা ফটো ৰিকভাৰী কৰিব বিচাৰে, মানে একেবাৰে পুৰণা বহুত দিনৰ 5 বছৰ, 10 বছৰ যিমান পুৰণা ফটো হওক বা ভিডিঅ' আপুনি যদি কাটি পালে তো কিদৰে ৰিকভাৰ কৰিব, তাৰ কাৰণে আপোনাক এটা এপ লাগিব। এপটো আপুনি প্লে' ষ্ট'ৰত পাই যাব। তো আপুনি প্লে' ষ্ট'ৰত গৈ চাৰ্চ কৰিব ফটো ৰিকভাৰ টুলছ। যেনেকৈ আপুনি চাৰ্চ কৰাৰ লগে লগে আপুনি ইয়াত যিটো ফাৰ্ষ্টত পাইছে, মই ফাৰ্ষ্টটো দেখাই আছোঁ। বহুত ধৰণৰ এপ আছে, বহুত বিভিন্নবিলাকে কাম কৰে, কিন্তু মই আপোনাক এটা দেখাম। তো ফাৰ্ষ্টত যিটো আপুনি পালোঁ, মই সেইটোকে আপোনাৰ ইনষ্টল কৰি ল'লোঁ। কৰি লোৱাৰ পিছত আপুনি এপটো অ'পেন কৰিব। আপুনি 101% আপোনাৰ মানে ফটো ৰিকভাৰ হ'বই। আপুনি তাৰপিছত ট্ৰাই কৰি চাব, দেখিব আপোনাৰ একদম বহুত পুৰণা ফটো কিছুমানো আপোনাৰ ৰিকভাৰী হৈ যাব। ফাৰ্ষ্টতে আপুনি এপটো খুলি ল'ব। খোলাৰ পিছত আপুনি ইংলিছটো চিলেক্ট কৰি পেলাই আপুনি ওপৰটো ৰাইট থিংটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি অলপ স্কিপ কৰি লাষ্টত আপুনি ষ্টাৰ্ট কৰিব। ষ্টাৰ্ট কৰি দিয়াৰ পিছত আপোনাৰ এপটো দেখিছে এতিয়া আপোনাৰ অ'পেন হৈ গৈছে। তো আপুনি ইয়াত হোৱাটছআপৰ পাৰে, মেছেজো পাৰে, মেছেজ ৰিকভাৰ কৰিব পাৰে হোৱাটছআপৰ, বা আপুনি যদি ফটো ৰিকভাৰ ফটোটো পাৰে, ভিডিঅ' পাৰে, অডিঅ' পাৰে, ডকুমেণ্টছ, কণ্টেক্ট সকলোখিনি আপুনি ৰিকভাৰ কৰিব পাৰে। তো মই আপোনাক ফটো ৰিকভাৰী কৰাটো দেখাম। তো আপুনি প্ৰথম যিটো পাইছে ফটোজ কুইক ৰিকভাৰীটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি প্ৰথমতে এইটো এলাউ কৰিব লাগিব। ফাৰ্ষ্টতে গৈ আপুনি এইটো এলাউ কৰি ল'ব। এক্ৰছটো আপুনি এলাউ কৰিব। এলাউ কৰাৰ পিছত আপুনি ইয়াত মানে ক্লিক কৰাৰ লগে লগে অলপ সময় লাগিব। সেই সময়খিনিত আপোনাৰ যিমান ফটো আছে, মানে আপুনি কাটি দিয়া আপোনাৰ মোবাইলটোত যিমান পুৰণা ফটো নহওক কিয়, 5 বছৰ, 10 বছৰ যিমান পুৰণা ফটো নহওক কিয়, আপোনাৰ সকলোখিনি ফটো আকৌবাৰ ৰিকভাৰী হৈ যাব। মানে আপুনি মোবাইলটো যেতিয়াৰ পৰা আপুনি ব্যৱহাৰ কৰিছে, তেতিয়াৰ পৰা আপুনি যিমান ফটো কাটি আছে সকলোখিনি একদম আকৌ এবাৰ ৰিকভাৰী হৈ যাব। বন্ধুসকল, দেখিছে আপুনি মোৰ ইয়াত কিমান পুৰণা ফটো আপোনাৰ ৰিকভাৰী গৈছে। আৰু গোটেইখিনি মই দেখাব নোৱাৰোঁ, যিহেতু আপোনাৰ চিকিউৰিটি ৰিজন থাকে আৰু আপোনাৰ প্ৰাইভেচি থাকে, যিহেতু মই গোটেইখিনি মই নেদেখাওঁ। কিন্তু মই তাৰে আপুনি যিটো অল ফটোটো মাৰিছোঁ, ইয়াত যিটো আপুনি থাম্বনেইল দেখাইছে, সেইটো আপুনি হাইড কৰিব, নহ'লে আপোনাৰ মানে যিবিলাক এপ কিছুমানৰ থাম্বনেইল থাকে সকলোখিনি ইয়াত এড হৈ আহে। তো আপুনি এইটো হাইড কৰি দিব। তো হাইড কৰি দিয়াৰ পিছত আপুনি ইয়াত দেখিব আপোনাৰ বিভিন্ন ধৰণৰ ফটোসমূহ ইয়াত ৰিকভাৰী হৈ গৈছেগৈ। মই আপোনাক ডেটটো দেখাম, কাৰণ গোটেইখিনি ফটো দেখাব নোৱাৰি, কাৰণ চবৰে এটা প্ৰাইভেচি থাকে যিহেতুকে। তো আপোনালোকক মই শেষলৈ নি পেলাই দেখাম যে কিমান পুৰণা ফটো মোৰ ৰিকভাৰী হৈ গৈছে। আপোনালোকসকল চাওক, মই 2023 জুন মাহতে মোবাইল লৈছিলোঁ। তেতিয়াৰ পৰা আপোনাৰ যিমান ফটো আছে, মোৰ ফটো গোটেইখিনি ইয়াত ৰিকভাৰী হৈ গৈছেগৈ। আপোনালোকল আপুনি ইয়াৰ পৰা আপোনাৰ ফটোখন কিদৰে আপোনাৰ গেলেৰীত ল'ব মইতো দেখাই আছোঁ। তো ইয়াৰে মই এখন ফটো চিলেক্ট কৰিছোঁ। ক্লিক কৰাৰ পিছত ওপৰত যিটো আপুনি ৰিকভাৰ দেখিছে, ৰিকভাৰটো আপুনি যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত অলপ সময় ল'ব, আৰু সময়টো লোৱাৰ পিছত আপোনাৰ যিখন ফটো আছে ফটোখন আপোনাৰ গেলেৰীত ছেভ হৈ যাব। তো আপুনি ফটোখন চাব পাৰে, দেখিলে মোৰ ফটোখন আপোনাৰ ৰিকভাৰী হৈ গৈছেগৈ। তো বন্ধুসকল, আপুনি এনেদৰে আপোনাৰ ইয়াত ভিডিঅ'ও আপোনাৰ ৰিকভাৰী কৰিব পাৰে, ফটোও পাৰে, যি পুৰণা ফটো হওক বা ভিডিঅ' হওক আপুনি সকলোখিনি ৰিকভাৰী কৰিব পাৰে। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। লগতে যদি আপোনাৰ চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এনেকুৱা ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আজিলৈ বাই বাই।